তেওঁলোকৰ চত তেওঁলোকে গীৰ গাইৰ পিছত ৰাখিছে কিন্তু কুৰবানী দিয়া গৰুবিলাকৰ পিছত কিয় নালাগে এই যে বকৰীদ বুলি হাজাৰ হাজাৰ গৰু যে অসমত কুৰবানী হয় গীৰ গাই কেইটাতো জীয়াই আছে কুৰবানী দিয়া গৰু কেইটাতো মৰি গ'ল তো কংগ্ৰেছ দলে যদি গৰুক ইমানে ভাল পায় তেতিয়াহ'লে মোৰ লগত তেওঁলোকে একে সুৰে কওক যে অহাবাৰ ঈদত গৰুৰ কুৰবানী হ'ব সাহস আছেনে নাই আমিতো বিজেপি কৰা মানুহবিলাকে গৰুক ভাল পাওঁ কাৰণে মৰা গৰু এটাও পইচা দি কিনি আনি তাক খুৱাই বুৱাই জীয়াই ৰাখিছোঁ কিন্তু কংগ্ৰেছৰ আধা মানুহেতো গৰুক কুৰবানী দিয়ে কংগ্ৰেছৰ সোঁৱে বাৱে আন্দোলন কৰি থকা আধা মানুহেতো গৰু খায় তো গৰু ভক্ষণ কৰা মানুহে গৰু খোৱা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি গোটেই গৰু খায় ৰকিবুল হুছেইনে গৰু খায়নে না ৰিকিবুদ্দিন আহমেদে গৰু খায়নে না জাকিৰ হুছেইন সিকদাৰে গৰু খায়নে না তেওঁলোকৰ এমএলএ নুৰুল হুদাই গৰু খায়নে না তেওঁলোকৰ বিধায়ক ৰচিদ মণ্ডলে গৰু খায়নে নাখায় একে ৰচিদে গৰু খায়নে নাখায় তো গৰু খোৱা মানুহ যোনে এনেকে কাটি 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 গৰুক মাৰে এনেকে মাৰে তাক হালাল কৰা বুলি কয় হয়নে সেই মানুহে এতিয়া গৰুৰ কাৰণে আন্দোলন কৰে গতিকে একমুখত কংগ্ৰেছৰ সদস্যসকলে কৈ দিয়ক যে আজিৰ পৰা আমি গৰু নাখাওঁ আৰু গৰু নামানো আৰু মোক তেওঁলোকে কওক যে অসমত গৰুৰ প্ৰতিপালন হ'ব লাগে এতিয়া এখন আইন কৰক যে অহাবাৰ ঈদত যাতে কোনেও গৰু সাহস আছেনে নাই 1400 গৰু অকল ধুবুৰী টাউনত মাৰিছে য'ত ৰকিবুল হুছেইনে আৰু গৰু মাৰাই নহয় গৰুৰ মাংস নামঘৰত থৈছে আজি গোটেই মানুহক এভিকশ্যন কৰি আছে গতিকে যি মানুহে গৰুক এনেকে মাৰে সেই মানুহে এটা প্ৰশ্ন সুধি আছে যে আপুনি বেয়া মৰি যাব খোজা গৰুকেইটা কিনি আনি ঘৰত কিয় জীয়াল মানে এইটো বিজেপি ধৰ্ম মৰি যাব খোজা গৰু ঘৰত আনি পুহি ডাঙৰ কৰা এইটোতো বিজেপি এইটো কাম কৰি এইটোতো মই গৌৰৱেৰে কওঁ যিকেইজনে এইটো কাম কৰিলে তেওঁলোকক মই ধন্যবাদ দিছোঁ যে মৃত্যু হোৱা গৰুকেইটা ঘৰত আনি দানা খুৱাই পেলাই আপোনালোকে প্ৰতিপালন কৰে কিন্তু এই গৰুকেইটাই যদি কংগ্ৰেছে পালে তেনেহ'লেতো কাটি কাটি গৰুকেইটা খাই দিলে হয়নে নহয় গতিকে এনেকে গৰু খোৱা মানুহে এইবিলাক আন্দোলন কৰে নেকি লাজ নালাগে নেকি কওকচোন এটাত লাজ থাকিব লাগে আৰু অসমৰ আপোনালোকে বেয়া নাপাব আপোনালোকক পঢ়ি পোৱা নাই বাতৰি কাকত আৰু টিভি চেনেলৰ বিড়ম্বনা চাওক যেতিয়া কুৰবানী হয় তেওঁলোকে তাৰ বিৰুদ্ধে নামানে যেতিয়া গৰুবোৰ বাংলাদেশত গৈ থাকে তাৰ বিৰুদ্ধে নামানে গৰু যেতিয়া হালাল হয় তাৰ বিৰুদ্ধে নামানে এটা বেমাৰী গৰুকেইটা কোনে মাতি আনি প্ৰতিপালন কৰি ডাঙৰ কৰিছে তাৰ লিষ্টখন ছপাই আছে অহাবাৰ কোনোবা এটা দিনত যিমান কেইজনে গৰু কিনি আনি গৰুকেইটা বচালে সিহঁতকতো চৰকাৰীভাৱে অভিনন্দন জনাব লাগেনে নাই কওক মৰি যোৱা গৰুকেইটাক মইতো শুনি আচৰিত হৈছোঁ তেনেকুৱা মৰি যাব খোজা গৰুকো যে বিজেপি বুলিহে 50-60 টকা দি কিনি আনিছে মৰি যাব খোজা গৰুকেইটাক কিনি আনি ঘৰত লালন পালন কৰি ডাঙৰ কৰিছে গতিকে মইতো অনুৰোধ জনাম যে তেখেতসকলক গামোচা পিন্ধাই সম্বৰ্ধনা জনাব লাগে যে আপোনালোকে এনেকে 90টা গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ জালত ভৰি দিয়াটো বিচাৰিছে আৰু গোটেই কথাখিনি ডাইভাৰ্ট কৰিব বিচাৰিছে আৰু আপোনালোকেও মোক আহি বিচাৰিছে আৰু ময়ো আপোনালোকৰ জালত ভৰি দি মই আপোনালোকক উত্তৰটো দিব উলিয়াইছোঁ উত্তৰটো দিয়াৰ লগে লগে মূল যিটো কথা গীৰ গাইৰ গোটেই কাহিনীটো গোটেই কেলেংকাৰীটো অন্যফালে ঢাল খুৱাবলৈ মুখ্যমন্ত্ৰীৰ এইটো এটা অল্ড টেকটিক্স গতিকে মোক প্ৰশ্নটো আপোনালোকে সুধিলে সন্ধি ভাঙি এটাকৈ মই প্ৰতিটোৰে উত্তৰ দিম কিন্তু প্ৰশ্নটোৱে ভালকৈ কৰিব পৰা নাই নহয় আপোনালোকে মানে তেওঁ কৈছে যে আপোনালোকে যদি গৰু খোৱাটো বাদ দি দিয়ে আৰু তাৰ পিছতহে গো সুৰক্ষাৰ কথা মানে এইকেইটা মানুহে খোৱাৰ কাৰণে এইখিনি কৰিছে প্ৰশ্নটো নুবুজিলে মই কেনেকৈ কৰিম উদ্দেশ্য বিধেয় বাদ দিয়ক উদ্দেশ্য বিধেয় আহিব প্ৰশ্নটো কি মানে কৈছে যে কুৰবানীত গৰু কটা হয় সেইকাৰণে তেওঁলোকে সেইখিনি দিবৰ কাৰণে আহিছিল আৰু কৈছে যে গীৰ গাইখিনি তাত দিবৰ কাৰণে আনিছিল নেকি
এইটো মিলা নাই নহয় কথাটো দুজন আগতে সৰুতে শুনিছিলো দুজন কলা মানুহে কথা পাতে বুজিছে তেওঁ ক'লে এইটোৰ নামটো কি ইটোৱে শুনাই নাই তেতিয়া কৈছে মই ভাবিছিলো তই বজাৰলৈ যাও কথাটো বুজি পাইছেনে দুজন কলা মানুহে আমি সৰুতে শুনিছিলো যে কথা পাতে ইজনে সিজনক সুধিছে যে তোৰ নামটো কি আছিলে পাহৰি গলো ইজনে উত্তৰ দিছে মই ভাবিছিলো তোৰ বজাৰলৈ যাও ইটোৰ লগত সিটোৰ লিংকে নাই আৰু আপোনালোকে মোক সুধিছে মই এতিয়া জালত ভৰি দিবলগীয়া হৈছে নহলে ক'ব যে ৰকিবুল হুছেইন এইটো পলাই ফুৰিলে আপোনালোকে যিটো তেওঁ জালখন ভুল পায় আপোনালোকে অফিচিয়েলি কৈ আছো অফিচিয়েলি মই কৈ আছো যে তেওঁ গোটেই কথাটো ডাইভাৰ্ট কৰাৰ এটা অল্ড টেকটিক্স এইটোৰ লগত হেতুৰ কি সম্বন্ধ এইটো যদি হ'লহেঁতেন মইতো আজি আপোনাৰ উত্তৰটো মই এতিয়া দিব খোজা নাই কিয় প্ৰতিটো কথা উত্তৰ দিম আমাৰ কথাত যদি তো আপত্তি আছিল নেদাৰ বাকি মানুহখিনিৰ লগত কথা পাতোতো তো ক'ব লাগিছিল এইটো কৰ নেকি মইতো আৰু সন্ধি ভাঙি উত্তৰ দিম যে আমিতো ধৰ্মমতে খোৱাত কোনো বাধা নাই মই খাওঁ নাখাওঁ পিছত সেইবিলাক গোটেইখিনি কথা কম কিন্তু তেওঁৰ লগত থকা সোঁহাত বাওঁহাত মানুহে খাব নোৱাৰাকৈ খায় নেকি সেইটো এটা তো কথা আছে এইখিনি কথা মই সন্ধি ভাঙি ক'লে গোটেই কথাটো ডাইভাৰ্ট হৈ যাব এইখিনি কথা আহিছে যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কম যে এইখিনি আহক পাতিম আপুনিও কওক একেলগেতো নাপাতে বাৰু বেলেগে পাতিম একেলগে পাতিলেও মোৰ আপত্তি নাই গতিকে এই কথাটো কি হ'ব এইটো তদন্ত দিব নে নিদিয়ে গিৰগাই কথাটো তদন্ত দিব নে নিদিয়ে সেইটো কথাই আহিছে তদন্ত দিলে কি পৰ্যায়ৰ তদন্ত দিব তেওঁৰ মানুহকেইটা দি পেলাই তদন্ত দিব নে সিটিং কোনোবা সুপ্ৰিম কোৰ্টৰ জাজৰ তত্ত্বাৱধানত চিবিআই ইনকুৱাৰী দিব তদন্ত দিয়াৰ কথাটো অহা নাই কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৰুকেইটা মৰিব লোৱা কাৰণেহে বিধায়কে বচাবলেহে আকৌ দকচোন প্ৰশ্নটো আহিব নহয় আপুনি যেতিয়া মোক ক'ব মুখ্যমন্ত্ৰীয়ে কৈছে যেতিয়া মোৰ উত্তৰটো শুনিব প্ৰশ্নটো আহিব নে নাহে মুখ্যমন্ত্ৰীয়ে কৈছে যে গৰুবিলাক গিৰগাইবিলাক মৰিব লৈছিলে আৰু মৰিব লোৱা কাৰণে বচাবলৈহে বিধায়কে মই ভাবিছিলো তেওঁ ডক্টৰেট তেওঁ যে ভেটেৰিনেৰী ডক্টৰ মই নাজানো নহয় তেওঁ ভেটেৰিনেৰী ডাক্তৰ নেকি যে গৰুকেইটা মৰিব ওলাইছিল বুলি জানিলে যদি ভেটেৰিনেৰী ৰিপৰ্ট আছে সেইটো তদন্তত ওলাব আৰু তেওঁ যদি নিজেই গৰুকেইটাক পৰীক্ষা কৰি কৈছে মই ইমান দেৰি ভবাটো মোৰ ভুল যে তেওঁ ডক্টৰেট বুলি ভাবিছিলো মই তেওঁ গৰু ডাক্তৰ গতিকে তেওঁ ৰ'ব এটা থাকে মোৰ প্ৰশ্নটো শুদ্ধ হ'লে মইতো ৰখিয়ে আছো প্ৰতিটো উত্তৰ দিম গতিকে তেওঁৰ সেইটোৱে আৰু কি দিব কওক গতিকে মই কৈছো ইংগিতত কৈছো আপোনালোকে ভালকে ধৰিব পৰা নাই আমাৰ কথাটো খোৱা নোখোৱাৰ যিটো কথাটো কৈছে সেইটো এটা বেলেগ অধ্যায় সেইটো পাতক বহু কথা ওলাই পৰিব তেতিয়া মই এইবিলাক কথালৈ ৰাজনীতি নকৰো ইমান তৰল কথা নকওঁ মই বিধানসভাৰ ভিতৰতো কথাখিনি ক'ব পাৰিলোহেঁতেন কিছুমান মানুহে মোৰ মুখলৈ চাই আছিল আমাক এক্সপ'জ কৰি দিয়ে নেকি মই নকৰো মই এটা পৰ্যায়ত কৰোঁ কেৱল ক্ষমতাটোৰ কাৰণে ইমান তৰল কথা নকওঁ মই আগতে ভাবিছিলো বিনাশকালে বিপৰীত বুদ্ধি এইটো কি বস্তু আপোনাৰ এইটো কিন্তু যেতিয়া এইবিলাক বহুত অপকৰ্ম হয় বহুত যেতিয়া পাপ হয় তেতিয়া মুখেৰে নোকোৱাকৈ কিছুমান কথা ওলায় এইকাৰণে আপোনালোকে চাব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা ক'লে আপোনাৰ কোনো বিজেপিৰ ভদ্ৰ লোকে নিজৰ ল'ৰা ছোৱালীক সেই কথাখিনি নুশুনাই ক'ত বা কিবা কথা কয় এইবিলাক কয় নেকি মই শুনিছো মই দেখা নাই দেই যে তেওঁলোকে এনেকে কাটে এনেকে কয় নেকি এইটোতো পিছততো আপোনাৰতো এইবিলাকতো ৰাইজে দেখুৱাব যে দিছ ইজ দ্য ভাৰ্চন অফ দ্য মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ সেই কথাবিলাক কয় সেইটোৰ লগত এইটোৰ কি সম্বন্ধ কথাটো ডাইভাৰ্ট কৰিবলৈ বিচাৰি আছে আৰু আজিৰ পৰা আমি সেইবিলাক কথা পাতিছো তদন্ত কৰিব আৰু সেই কথাখিনি মই আজি আপোনালোকে চাওক আৰু এটা কথা কৈছো বহুতে ক'ব পায় মানে তদন্ত কৰিলে নিশ্চয় ওলাব তাত গৰুখুটিত গৰু আনিলে ৰঙিয়াত নমালে এইটো কেতিয়াৰ কথা বহুত দিনৰ কথা কেনেকে জানিলো আমি কেনেকে জানিলে আপোনালোকে কথাটোতো এইটো কোনো ধৰিবই পৰা নাই তাত আনিলে এজন মন্ত্ৰীয়ে লৈ গ'ল কোনোবা বিজেপি নেতাই লৈ গ'ল বহুদিন হৈ গ'ল সাংবাদিকসকলে কেনেকে জানিলে কংগ্ৰেছে কেনেকে জানিলে এই যে তেওঁ যে লোকৰ ঘৰত যে হিন্দী খানি ফুৰে কংগ্ৰেছত চিআইডি আছে তেওঁৰ সেই সোঁহাত বাওঁহাতে আমাক লগাই দিছে কথাটো বুজি পাইছেনে তেওঁৰ লগত থকা লোকেই সাংবাদিককো কৈছে আমাকো কৈছে আৰু সেই লোকসকলে এতিয়া আপোনালোকে চাবকচোন মিচিকা হাঁহি মাৰি আছে আজি আমাৰ ফোনবিলাক ছাৰ্ভিলেঞ্চত ৰাখিছে মোৰ ফোনবিলাক আমি গম পাওঁ কিন্তু মই হোৱাটছএপত কথা নাপাতো
আমাৰ ফোনবিলাক চেক কৰকচোন, তেওঁ চাৰ্ভিলেঞ্চৰ চব জানেই, বিজেপিৰ কিমান নেতাই আমাৰ লোকবিলাকক খবৰ দি আছে কথাবিলাক। নহ'লে কেনেকৈ জানিলে কওকচোন, আপোনালোকে কেনেকৈ জানিলে? নকয়তো, আপোনালোকে চ'ৰ্চবিলাক নকয়, আপোনালোকৰ নিয়ম, এইটো ধৰ্ম। গতিকে কথাখিনি মই কৈছোঁ যে আমাৰ যিখিনি তেওঁ উত্থাপন কৰিছে তন্নকৈ এটা এটাকে মই কথা কম, উত্তৰ দিম, যিটোকে সোধে সেইটোৱে উত্তৰ দিম। ইমানতে ক'লো যে আমিতো ধৰ্মমতে খাব পাৰোঁ, খাওঁ নাখাওঁ, খাইছোঁ নাখাইছোঁ সেইটো পিছত আমি উত্তৰ দিম, সেইখন জালত ভৰি নিদিওঁ। তেওঁৰ লগত থকা কোনোবাই খায় নেকি সেইটো আমি এতিয়া সেইটো বিতৰ্কলৈ মানিব খোজা নাই দেই। মই সেইটো কিমান ট্ৰল কথা কিয় কয়, ইনকুৱাৰীটো দি দিয়ক, ইনকুৱাৰী দিলেতো ওলাই পৰিব এইখিনি কথা। সেইকেইটা বেচেৰা সেইকেইটা মানুহৰ নে তেওঁৰ এইটো এখন গোটেইটো তেওঁৰ এটা স্কিম, তেওঁৰ স্কিমত গৈ পেলাই এইকেইটা মানুহ ফচিছে। গতিকে মই এইখিনি কথা আপোনালোকক ক'লো, যদি আপোনালোকে আৰু কিবা সুধিব খোজে আৰু আছে।